ওয়েলকাম টু বেক মাই ইউটিউব চেনেল। আজি মানে অলপ মনটো বেয়া লাগি আছে, মানে কালি এক্সিডেণ্ট হ'ল আৰু মোৰ লগত আছে কালু ভাই। এক্সিডেণ্ট মানে মই টাউনত গৈছিলোঁ, আমি লৈ গৈছিলোঁ কাপোৰ আনবা। কাপোৰ আনি থাকোঁতে মানে ৰাস্তাতে এখন মাৰুতি আহিছে ফুল স্পীডত আহি কেনে মানে আমাক পূৰা মুখামুখি মাৰি দিছে আৰু মোটামুটি 100ৰ ওপৰতে আছে। মাৰি দি কেনে আমি দুয়ো ক'ৰবাত ৰাস্তাত চিটি গ'লোঁ, গাড়ী চাড়ী পূৰা মানে ভাঙি গেছি, অৱস্থাই নাই। এতিয়া গাড়ীখন তাই কাষত যাই আছোঁ, পূৰা গাড়ীখন অলপ দেখাই আছোঁ, মনটো বেয়া বহুত। আৰু আমি দুয়ো যি বাচিছোঁ নাগিয়াই ইমান ডাঙৰ হেৰি, মানে কালি আমাৰ নতুন জন্ম হৈছে, নতুনকৈ মানে। তো ভিডিঅ'টো পূৰা চাই যাব পাৰোঁ, যাই আছোঁ এতিয়া গাড়ীখনৰ কাষত। এতিয়া গাড়ীখনৰ কাষ পাই গ'লোঁ, একবাৰ অৱস্থাটো চাই লওকচোন। দেখছি না, এইটো দেখছি না কেনেকৈ ভাংছি, মানে অৱস্থা নাই এইটো। আৰু এডাল মানে ছিঙি গেছি, দুডাল এবিঘেলা ভাংছি। এলা পিছপিনে একো হোৱা নাই বাৰু, এবিঘে দেখছি না অৱস্থা। কালি যি মানে আমি দুয়ো বাচিছোঁ সেই বহুত, আৰু তো অৱস্থা নাই। এইটোৰ দাম গাইছ 35,000, মানে হেডলাইটটোৰ দামেই 35,000 আৰু এই একডালৰ দাম হৈছে 15,000কে 30,000। মানে গাইছ কি ক'ব, ফুল হেৰি হৈ গৈছে দেখছি না, গাড়ীৰ অৱস্থা নাই একদম। লছ মানে 80-90,000 চুঙা লাগি গ'ল দেখছি না। অইল চিল পূৰা মানে এইটো হেৰি দি লিক হৈ গৈছে, ডালটো বেয়া হৈ গৈছে, সিবিগত ডাল বাৰু ছিঙি গৈছে। বাকী গাড়ী গেছি কথা নাই, মানুহ যি একো নহ'ল। বেক চাইডে একো নাই, বেক চাইডে আছে বাৰু ঠিকে। জানৰটো অৱস্থা দেখাই লাগে, একদম অৱস্থা নাই। সেইটো ফগ লাইটৰ কেনেকৈ ভাঙি পৰি আছে দেখছি না। মিটাৰটো ভালে আছে বাৰু, পূৰা এডাল ভাঙি গ'ল না, অইল চিলডালৰ এডাল পূৰা ইয়াতে ছিঙি গেছি বস্তুটো। বাকী এনে টাংকি চাংকি একো নাই কিন্তু। টাংকিটো ফাটছি বে, এই চেঞ্জ কৰিব লাগিব। ফাটছি হলি ফাটছি। বাকী গাড়ী হেৰি একো নাই, ষ্টাৰ্ট হয়, সেইবিলাক প্ৰব্লেম নাই। বিকি আছে বেক চাইডে পূৰা ফিনফিনা হৈ আছে দেখছি না গাইছ। একদম প্ৰব্লেমটো মানে এই মুখামুখি আগতে মাৰিলাক না, সেইকাৰণে আগটো একদম চাব নোৱাৰা হৈ গৈছে। এইটো দেখছি না, অইল চিল পূৰা এডাল মানে সোমাই গৈছে। অৱস্থা গাড়ীৰ এতিয়া নিব লাগিব অলপ দেৰিকৈ বাৰু। লাইটৰ এখানি ভাংছি, ব্ৰেকৰ এই তলত গুচি গেছি মানে গাইছ। দাঙি কিনে কি চাইড কৰি দিবি নেকি? এৰিডাল অলপ মানে হেৰি বেয়া নহৈছে, একডাল হৈ গেছি হেৰি মানে। সেইডাল নাই, চাবিটো অন কৰছাম ৰ, ষ্টাৰ্ট হয়ে গাড়ী দাউৰি থাকিব, এতিয়া বহি নেগলি। তো গাইছ এতিয়া থাকক, এতিয়া আমি যাওঁ আৰু আহিম অলপ দেৰিকৈ, লৈ যাম। কাৰণ এতিয়া ডিলাৰো খোলা নাই না, লৈ যাম আৰু 10টা 10:30 মানত। কৰিব আৰু 70-80 হাজাৰ টকাৰ চুঙা লাগি গ'ল, উপায় নাই। জীৱনটো আছে, মানুহ বাচি আছোঁ, পইচা হৈ যাব, টেনশ্যন নাই। কালি কেনাই লাগছি গাড়ীখন যেতিয়া ফুল স্পীডত আহি আছিল, বাপৰে ই পূৰা মোক খামটা মাৰ ধৰছি। নাই বুলি ভাবছিলোঁ, কিন্তু পাছত আৰু বাচিছোঁ দিয়ক, পাৰাৰ মাদেৱ। গাইছ এতিয়া ঘৰত যাই আছোঁ, মন চন একদম বেয়া বুলি ক'লোঁ না। ঘৰত যাই কিনে অলপ ঘুমিৰে ঘুমব, কি কৰিম আৰু 10টা 10:30 গ'লে পাছত যায় আৰু লৈ যাম বাৰু গাড়ীখন।